ওম শান্তি 25 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, খোজে প্ৰতি শ্ৰীমতত চলাটোৱে হৈছে উত্তম খতিয়ান। যিসকল সন্তানৰ শ্ৰীমতৰ প্ৰতি শ্ৰদ্ধা আছে তেওঁলোকে মুৰুলি নিশ্চয় পঢ়িব। প্ৰশ্ন: তোমালোক ঈশ্বৰৰ সন্তানসকলক কোনটো প্ৰশ্ন কোনেও সুধিব নোৱাৰে? উত্তৰ: তোমালোক সন্তানসকলক এইটো কোনেও সুধিব নোৱাৰে যে তোমালোক সুখে সন্তোষে আছানে, কিয়নো তোমালোকে কোৱা আমি সদায় সন্তুষ্ট হৈ থাকোঁ। আকাংক্ষা আছিল ব্ৰহ্মৰ সিপাৰে থকা পিতাক পোৱাৰ, তেওঁক পাই গ'লো। বাকী কি কথাৰ বাবে চিন্তা কৰিবলগীয়া আছে? তোমালোকৰ লাগিলে বেমাৰেই হওক, তথাপি ক'বা আমি ভালেই আছোঁ। ঈশ্বৰৰ সন্তানসকলৰ কোনো কথাৰ চিন্তা নাই। পিতাই যেতিয়া দেখে তেওঁলোকক মায়াৰ প্ৰহাৰ কৰিছে, তেতিয়া সোধে, সন্তানসকল সুখে সন্তোষে আছানে? ধাৰণাৰ বাবে মুখ্য সাৰ: 1. গভীৰ শান্তিৰ সঁচা আত্মিক যাত্ৰা কৰিব লাগে। আমিয়েই সেয়াৰ মন্ত্ৰ সদায় স্মৃতিত ৰাখিব লাগে, তেতিয়া চক্ৰৱৰ্তী ৰজা হবাগৈ। 2. মন বচন কৰ্মৰে বহুত শুদ্ধ হৈ থাকিব লাগে। ভিতৰত যাতে কোনো মলিনতা বিকাৰ নাথাকে। পদে পদে সাৱধানতা অৱলম্বন কৰিব লাগে। শ্ৰীমতৰ প্ৰতি সন্মান জনাব লাগে। বৰদান: নম্ৰতা গুণ ধাৰণ কৰি সকলোকে সুখ দিয়তা, সুখদাতা, সুখস্বৰূপ হোৱা। তোমালোক মহান আত্মাসকলৰ চিন হৈছে নম্ৰতা। যিমানেই নম্ৰ হবা সিমানেই সকলোৰে দ্বাৰা মানপ্ৰাপ্ত হ'ব। যি নম্ৰ তেওঁ সকলোকে সুখ দিব। যলৈকে যাব, যিয়েই কৰিব সেয়া সুখদায়ক হ'ব। গতিকে সম্বন্ধ সম্পৰ্কত যিয়েই আহিব তেওঁলোকে যাতে সুখৰ অনুভূতি কৰে, সেয়েহে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ গায়ন আছে, সুখৰ সাগৰৰ সন্তান, সুখস্বৰূপ, সুখদাতা। গতিকে সকলোকে সুখ দি সুখ লৈ গৈ থাকা। কোনোবাই তোমালোকক দুখ দিলেও নলবা। শ্লোগান: সকলোতকৈ ডাঙৰ জ্ঞানী তেওঁ যি আত্ম-অভিমানী হৈ থাকে। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সংগম যুগ হয়েই সন্তুষ্টতাৰ যুগ। গতিকে সন্তুষ্ট হৈ থকা আৰু সকলোকে সন্তুষ্ট কৰা। পৰস্পৰৰ কেতিয়াও যাতে সংঘাত নহয়, কিয়নো মালা সম্বন্ধৰে তৈয়াৰ হয়। যদি ইটোমনিৰ লগত আনটোৰ সম্পৰ্ক নাথাকে তেন্তে মালা তৈয়াৰ হ'ব নোৱাৰে। গতিকে মালাৰ মণি হোৱা। সেয়েহে সম্বন্ধ সম্পৰ্কটো সদায় সন্তুষ্ট হৈ থাকিবা আৰু সন্তুষ্ট কৰিবা। তোমালোক সকলো একোটা পৰিয়ালৰে। পৰিয়ালৰ অৰ্থই হৈছে সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। ওম শান্তি।